हेलो एभ्रिवान मोर चेनेলৰ নতুন এটি ভিডিঅ' আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু আজি যাব ওলাইছো হাজিকাছি বড় মিটিঙত আজি বড় মিটিঙৰ শেষৰটো দিন বুলি আৰু আজি আহিব মামা ভিডিঅ'বোৰ শেষলৈকে চাব ভাল লাগিলে লাইক কমেন্ট শেয়াৰ আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ একদমই নাপাহৰিব বলক ভিডিঅ'টো আৰম্ভ কৰো মামা ভাত খালি নাই আমাৰ অতিকৈ প্ৰিয় অসমৰ সন্মানীয় আৰু জনপ্ৰিয় কৰ্মযোগী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু বৃত্তি আৰু আমাৰ সন্মানীয় মুখ্য প্ৰধান শ্ৰীযুত প্ৰমোদ বড়ো ছাৰ আমাৰ মঞ্চত উপস্থিত হৈছেহি जोंनिफ्राय जौसाङा सौफैबाय आरो बिथांमोनखौ जों बयबो मान होदों যাব ওলাইছো আজি
তিনটামান লাইন শুনতে উঠতে Michael Musnada, Dormi Pai, MLA, Edison Gora, Before Madina, Makasili, Gifri, Narendra Musundari, Kalikumar Bahari, Itan Sai, Kita video dulu ya. Tension Marxi Oliveco, a Bonko. Top Bahal. তোমাকে মোৰ হেপী নিউ ইয়াৰ ঠিক আছে আৰু ইমান ধুনীয়া সাহিত্য সভা হৈছে চবে আহিছে সকলোকে মোৰ নমস্কাৰ বহুত বহুত নমস্কাৰ ঠিক আছে আপুনি আমাৰ মাজত উপস্থিত বড় সাহিত্য সভাৰ হেল্ল' মাননীয় সভাপতি কৰি আছো ভিডিঅ' কৰিছো সুৰজ নাৰ্জাৰী ডাঙৰীয়া চাইডৰ পৰা ক'ব পাৰিছো আগৰ পৰা ক'ব পৰা নাই আগৰ পৰা দুনিয়াৰ মানুহ বিপিআৰৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়া আমাৰ মাজত উপস্থিত অসম চৰকাৰৰ সন্মানীয় মন্ত্ৰী উৎপল বৰা ৰম্য ডাঙৰীয়া বড়ো সাহিত্য সভাৰ প্ৰাক্তন উপসভাপতি বিশ্বেশ্বৰ বসুমতাৰী ডাঙৰীয়া সাহিত্য একাডেমীৰ ভাইচ প্ৰেচিডেণ্ট প্ৰফেচৰ কমল শৰ্মা ডাঙৰীয়া বড়ো নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি দীপেন বড়ো ডাঙৰীয়া বড়ো কছাৰী ৱেলফেয়াৰ কাউন্সিলৰ CM ইঞ্জিনিয়াৰ বসুমতাৰী ডাঙৰীয়া রিসেপশন কমিটি ওয়ার্কিং প্রেসিডেন্ট নাগরমোহন সরকারি ডাঙৰীয়া কলানবাৰী কমান্ডাৰী বিহার মহানগর ঠাকুৰীয়া ডাঙৰীয়া মঞ্চত উপস্থিত লীলাকান্ত গৰাৰী ডাঙৰীয়া বিষ্ণু বসুমতাৰী ডাঙৰীয়া সীতাৰাম বসুমতাৰী ডাঙৰীয়া কামেশ্বৰ বড়ো ডাঙৰীয়া ডক্টৰ প্ৰণৱজ্যোতি নাৰ্জাৰী ডাঙৰীয়া বড়ো সাহিত্য সভাৰ উপসভাপতি প্ৰশান্ত বড়ো ডাঙৰীয়া বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তৰেণ বড়ো ডাঙৰীয়া বিপিআৰৰ অধ্যক্ষ কাতিৰাম বড়ো ডাঙৰীয়া আদি সভাত উপস্থিত আমাৰ সন্মানীয় বিধায়ক লৰেন্স ইছলাৰী ডাঙৰীয়া যাদৱ ঠাকুৰাৰী ডাঙৰীয়া আমাৰ উপস্থিত বিপিআৰৰ সকল বড়ো কছাৰী ৱেলফেয়াৰ কাউন্সিলৰ সকল সকলকে আদি মোৰ সন্মানৰ ৰাইজ আইসকল যুৱক যুৱতী বন্ধু বান্ধৱী আজি আমাৰ বাবে এটা অতি আনন্দৰ দিন আজি আমাৰ এই ঐতিহ্যমণ্ডিত বকুল গান্ধী মৈদানত অনুষ্ঠিত হৈছে
তাৰ লগত যাব ইমান খং উঠো হা নাই এই কি বুলি কয় যা তাৰ লগত নহ'লে খং উঠো এই তাকে লাগি তুমি আছো যো তাকে লাগি তুমি আছো সাহিত্যই মনৰ দুখ বেদনা আনন্দ আৰু স্বাভাৱিকভাৱে আমাৰ বাবে বুজিছে নেকি এক মিলনৰ সমন্বয় মই বড়ো সাহিত্য সভাক ধন্যবাদ জনাম যে